এই মুহূৰ্তত মই উপস্থিত আছো খুমটাই সমষ্টিৰ যি লেটেকু বস্তিত অনুষ্ঠিত হোৱা গছ আৰু ফুলৰ উৎসৱত এগৰাকী যুৱতীক চিনাকি কৰি দিব ওলাইছো যিয়ে খুমটাই সমষ্টিত বিগত সময়ছোৱাত যি গছ আৰু ফুলৰ মেলাত প্ৰতি বছৰে অংশগ্ৰহণ কৰে তেওঁৰ বিপণী লৈ আহে আৰু এইবাৰো এই লেটেকু বস্তি অঞ্চলত হোৱা 2025-26 বৰ্ষৰ এই যি ফুলৰ মেলা আছে এই ফুলৰ মেলাটো তেওঁ ইতিমধ্যে তেওঁৰ বিপণী লৈ আহিছে। এই কাৰণে বিশেষ বুলি কৈছো এগৰাকী উচ্চ শিক্ষিত যুৱতী তেওঁ কিন্তু শিক্ষাৰ লগে লগে তেওঁ কৃষি কৰ্মৰে আচলতে ফুল গছৰ পুলিয়ে হওক বা শাক পাচৰ পুলিয়ে হওক আদিকে নাৰ্চাৰী কৰি তেওঁ স্বাৱলম্বিতা হোৱা দেখা পোৱা গৈছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্টক সামগ্ৰিক পৰিৱেশটো মই দেখুৱাবলৈ অনুৰোধ জনাইছো। এনেধৰণে আচলতে যি গছ আৰু ফুলৰ মেলা আছে এই গছ আৰু ফুলৰ মেলাত তেওঁ নিজৰ বিপণী লৈ আহে বিভিন্ন প্ৰজাতিৰ ফুলৰ গছ আচলতে ইয়াত তেওঁলোকে বিপণীত আনে আৰু লগতে এই নাৰ্চাৰী বিপণীৰ জৰিয়তে তেওঁ আচলতে নিজেই স্বাৱলম্বিত হৈছে লগতে তেওঁ আন দহজনকো স্বাৱলম্বিতা কৰোৱা পৰিলক্ষিত হৈছে। সামগ্ৰিক পৰিৱেশটো মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে। এনেধৰণে এতিয়া তেওঁ আচলতে এগৰাকী অসমীয়া যুৱতী হিচাপে উচ্চ শিক্ষিত অসমীয়া যুৱতী হিচাপে তেওঁ আচলতে এনেধৰণে এতিয়া ফুল আৰু গছৰ নাৰ্চাৰী কৰি স্বাৱলম্বিতা হোৱা পৰিলক্ষিত হৈছে। সামগ্ৰিক দৃশ্যটো মোৰ কেমেৰা সতীৰ্থই সামগ্ৰিক দৃশ্যটো দেখুৱাই আছে। এতিয়া দেখা পোৱা গৈছে আচলতে এই বিপণীত এতিয়া বিভিন্ন মানুহৰ আচলতে বিভিন্ন পৰ্যটকৰ ভিৰ কৰাও পৰিলক্ষিত হৈছে। সকলো লোকেই আহিছে আচলতে এজোপা ফুল গছৰ আচলতে ফুল গছ কিনিবলৈ এজোপা শাক পাচলিৰ গছ কিনিবলৈ সকলোৱে আচলতে ইয়াতে ভিৰ কৰাও পৰিলক্ষিত হৈছে। মই পুনৰ কৈছো আমি আজি চিনাকি কৰাই দিব বিচাৰিছো আচলতে যি অসমৰ গোলাঘাট জিলাৰ মেৰাপানী অঞ্চলৰ এগৰাকী যুৱতী উচ্চ শিক্ষিত যুৱতী আমি তেওঁক চিনাকি কৰাই দিব বিচাৰিছো। আমাৰ লগত আছে, তেওঁৰ লগত কথা পাতিম। কি ক'ব আচলতে এগৰাকী অসমীয়া উচ্চ শিক্ষিত যুৱতী হিচাপে বিশেষকৈ গোলাঘাট মেৰাপানীৰ প্ৰতিটো বছৰে আপুনি ফুলৰ মেলাত বিপণী দিয়ে, কেনেধৰণৰ অনুভৱটো কি আপোনাৰ? হয়, প্ৰত্যেক বছৰে নতুন নতুন এটা অভিজ্ঞতা পাই আহিছে। যিহেতু খুমটাই সমষ্টিৰ বিধায়ক আমাৰ সন্মানীয় মৃণাল শইকীয়া ছাৰে আনতকৈ পৃথকভাৱে এই কাৰ্যসূচী তেওঁ আমালৈ আগবঢ়ায় আৰু আমি প্ৰত্যেকেই মানে নৱপ্ৰজন্মৰ যিখিনি আমাৰ যুৱক যুৱতী আছো সকলোৱে এই কামৰ প্ৰতি আগ্ৰহী হ'বলৈ লাহেকৈ ধৰিছো। আৰু যেতিয়া আমি গোটেই অসম ভিত্তিত যেতিয়া ধৰি লওক ফুলৰ মেলা আয়োজন কৰে তেতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহসকল আহে। তেতিয়া ইয়াতে আমাৰ উপাৰ্জনৰ এটা পথ মুকলি হয়। খুব ভাল লাগিছে ইয়ালৈ আহি আৰু যিসকল লোক আহিছে তেওঁলোকে খুবেই গছ আৰু ফুলৰ প্ৰতি আকৰ্ষণ দেখিছো, ভাল লাগিছে। কি ক'ব আচলতে এনেকুৱা ফুলৰ নাৰ্চাৰী কৰি পেলাই যে স্বাৱলম্বী হ'ব পাৰে, কেনেধৰণে আপোনাৰ মনোভাৱ আহিলে? হয়, মই 2020 বৰ্ষৰ পৰাই কৰিছো। যেতিয়া মই BA পঢ়ি আছিলো তেতিয়াৰ পৰাই আৰম্ভ কৰিছিলো আৰু মহাৰাষ্ট্ৰ, পুনে, কলিকতাত গৈ মই ইয়াৰ বিষয়ে ট্ৰেইনিং ললো। তাৰ পাছত ধুনীয়াকৈ এইবিলাক কাম কৰি গৈ আছো। এতিয়া খুব ধুনীয়া এটা উপাৰ্জন হয় আৰু ধুনীয়াকে মোৰ নাৰ্চাৰীত 10জন আছে কৰ্মচাৰী, তেওঁলোককো খুব সুন্দৰকৈ চলাই নিব কাৰণে সক্ষম হৈছো। আপোনাৰ নাৰ্চাৰী বিপণীসমূহ কোন কোন প্ৰান্তত গৈছে এতিয়ালৈকে? মই গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিতাবৰ এনেকে বিভিন্ন ঠাইত যলৈকে আমন্ত্ৰণ দিয়ে তলৈকে যাওঁ আৰু আমি সাজু হৈ থাকো। যিহেতু আমাৰ গোটেই গ্ৰুপ এটা আছে আমাৰ এনেধৰণে গৈ থাকো, ভাল লাগে গৈ। কিমান প্ৰজাতিৰ ফুল আছে, কিমান প্ৰজাতিৰ শাক পাচলি আছে? মোৰ ইয়াত 10 বিধ শাক পাচলি আছে আৰু 200ৰো অধিক গছ আৰু ফুলৰ গছ আছে। নিশ্চিত ৰূপত আচলতে দেখুৱাইছো, এয়ে হৈছে এগৰাকী উচ্চ শিক্ষিত যুৱতী যিয়ে আচলতে ফুলৰে হওক বা শাক পাচলিৰে হওক আচলতে যি নাৰ্চাৰী কৰি তেওঁ নিজে স্বাৱলম্বিতা হৈছে, লগতে আন 10জনকো আচলতে স্বাৱলম্বিতা কৰিবলৈ সক্ষম হৈছে। আৰু এক সক্ষম হোৱা এগৰাকী অসমীয়া যুৱতীৰ আজি আমি চিনাকি কৰাই দিলো আৰু এই মুহূৰ্তত দেখুৱাইছো পৰিৱেশটো। আচলতে এনেধৰণে তেওঁৰ নিজৰ বিপণী আচলতে বিভিন্ন ঠাইত অসমৰ ইতিমধ্যে তেওঁ উল্লেখ কৰিছে অসমৰ বিভিন্ন জিলাত তেওঁ আচলতে তেওঁলোকৰ যি বিপণী নাৰ্চাৰী, এই নাৰ্চাৰী বিপণীসমূহ লৈ যায় আৰু খুব ভাল সঁহাৰি পায় বুলি ৰাইজৰ মাজত ভাল সঁহাৰি পায় বুলিও তেওঁ কথা উল্লেখ কৰিছে। আৰু পুনৰ কৈছো আচলতে এই কথাই আচলতে সকলো যি নৱপ্ৰজন্ম আছে এই নৱপ্ৰজন্মৰ প্ৰতিও তেওঁ আহ্বান জনাইছে যে সকলোৱে আচলতে এনেধৰণেও আচলতে শিক্ষা লৈয়ে থাকিব পাৰি, তাৰ লগতে যে কেনেধৰণে স্বাৱলম্বিতও হ'ব পাৰি তাৰ এক কথা ইতিমধ্যে আমাক জানিবলৈ দিয়ে।